আপুনি ভাল পোৱা হোটেলৰ গজা খোৱা আৰু বন কৰক যেহেতু সামান্য সামগ্ৰী বনাব পাৰি গজা এয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এবাটি লৈছোঁ আটা এই আটাৰে বনোৱা হ'ব গজা ভিডিঅ'টো শেষলৈকে চাই থাকক সুন্দৰভাৱে চালি লোৱা হ'ব যিসমূহ সাধাৰণতে দোকানত পোৱা যায় তেনে ধৰণৰ আটা লৈছোঁ সুন্দৰভাৱে চালি লোৱা হ'ব পোনপ্ৰথমে সুন্দৰভাৱে চালি থকা হৈছে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ সামান্য সামগ্ৰীয়ে বনাব পাৰি গজা এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আৰু সুন্দৰ এটি ৰেচিপি লৈ আহিছোঁ সুন্দৰভাৱে আটাখিনি চালি হৈ পৰিল দিয়া হৈছে অলপমান নিমখ লগতে সুন্দৰভাৱে সানি লোৱা হৈছে নিমখখিনি আৰু বেকিং পাউডাৰ ব্যৱহাৰ কৰা হৈছে অলপমান লগতে দিয়া হৈছে ঘিউ 2.5 চামুচ দিয়া হ'ব ঘিউ আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহলে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে ঘিউ দি বনালে খাবলৈ সোৱাদ হয় সেইভাবে ঘিউ দি বনাইছোঁ যেহেতু ঘৰতে খোৱা হ'ব সেইভাবে ঘিউ দি বনাই আপোনালোকক দেখুৱাইছোঁ সুন্দৰভাৱে মোহাৰি লোৱাৰ পিছত কি সুন্দৰ এটা কালাৰ আহি পৰিছে আটাখিনিত আৰু লগতে অলপমান দিয়া হ'ল পানী অলপকৈ দি সুন্দৰভাৱে আটাখিনি মুঠি ল'ব লাগিব যেহেতু বেছি পানী একেলগে ব্যৱহাৰ কৰা হোৱা নাই আটাখিনি পনীয়া হৈ যাব পাৰে সুন্দৰভাৱে মুঠি থকা হৈছে আটাখিনি এনে ধৰণে মুঠি ইতিমধ্যে আটাখিনি মুঠি হৈ পৰিছে দেখিবলৈ পাইছে আধা ঘণ্টাৰ মানৰ কাৰণে আটাখিনি ঢাকি থব লাগিব আধা ঘণ্টাৰ পিছত এয়া ঢাকনা উদঙাই দিয়া হৈছে আটাখিনি ইতিমধ্যে বহুতো সফট হৈ গৈছে চাওক আঙুলিৰে টেপি আপোনালোকক দেখুৱাইছোঁ কেনে ধৰণৰ কোমল হৈ গৈছে আটাখিনি এই আটাৰে সাধাৰণ আটাৰে বনোৱা হ'ব গজা আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ কেনে ধৰণে বনাও ভিডিঅ'টো সম্পূৰ্ণ চাওক অকণো স্কিপ নকৰিব এখন থালৰ সহায়ত সুন্দৰভাৱে আটাখিনি হাতেৰে মেলি লৈছোঁ সুন্দৰভাৱে মেলি হোৱাৰ পিছতে মাজে মাজে এখন চুৰি সহায়ত কাটি লৈছোঁ চাওক এনে ধৰণৰ এটি সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি সুন্দৰভাৱে সাইডবোৰ যাতে ভজাৰ সময়ত খোল খাই নাযায় সেইভাবে সুন্দৰভাৱে জাম দি লৈছোঁ সুন্দৰভাৱে চাওক কি সুন্দৰভাৱে আজি সুন্দৰ এটি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি ৰেচিপিটো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব ঘৰতে বনাব পাৰি সাধাৰণ আটাৰে গজা বনাই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক কি ধৰণে এয়াৰ ওলাই পৰিছে মাজৰ অংশৰ পৰা যেহেতু জাম দিব লাগিব এনে ধৰণে মিনিমাম 9-8 লেয়াৰ দিয়াৰ পিছত ইতিমধ্যে আমাৰ ডোটো ৰেডি হৈ পৰিছে কাটি লৈছোঁ সৰুকৈ যেহেতু ফুলি পৰিব ভজাৰ সময়ত সেইভাবে সৰু কৰিছোঁ বিশেষ ডাঙৰ কৰা নাই যেহেতু ঘৰতে খোৱা হ'ব সেইভাবে প্ৰয়োজন নাই বিশেষ ডাঙৰ কৰাৰ চাহৰ লগত খোৱা হ'ব তাকে আপোনালোকক দেখুৱালোঁ কেনে ধৰণে বনালোঁ চাওক কেনে ধৰণে কটাৰ পিছত সাইডসমূহ ইয়াৰ এটা ওলাই পৰিছে পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দি দিয়া হৈছে কেৰাহীত ৰিফাইন গজাখিনি ভাজি ল'ব লাগিব সেইভাবে তেলত দি দিয়া হৈছে সম্পূৰ্ণ গজাখিনি দি দিয়া হ'ব চাওক আজি কেনে ধৰণে আপোনালোকক বনাই দেখুৱালোঁ আটাৰ সৈতে গজাৰ সুন্দৰ এটি ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ কেনে লাগিল এটা কমেণ্ট আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু নতুন আৰু সুন্দৰ ভিডিঅ' যাতে এনে ধৰণৰ ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব পাৰোঁ ইতিমধ্যে গজাখিনি কালাৰ এটা আহি পৰিছে ৰঙচুৱা ইতিমধ্যে হৈ পৰিছে গজাখিনি তলত নমাই থৈ দিওঁ লাহে যিকণ আছে সেইকণ সিজি থাকিব দিয়া হৈছে চেনি আধা বাটি চেনি ব্যৱহাৰ কৰা হৈছে লগতে দিয়া হ'ব পানী আন্তাজি দিয়া হৈছে কোনো জোখ লোৱা নাই এটা আন্তাজি দি দিয়া হৈছে আধা বাটি দিয়া হৈছিলে যেহেতু চেনি সুন্দৰভাৱে পগাই ল'ব লাগিব অলপ টাইম সুন্দৰভাৱে পগাই লোৱাৰ পিছতে অলপ আঠা এনে ধৰণৰ হৈ থাকিলে তেতিয়া গম পাব আমাৰ যি চেনিখিনি হৈ পৰিছে সুন্দৰভাৱে ডুবাই ল'ব লাগিব মিনিমাম 5 মিনিট ডুবাই থ'ব লাগিব 5 মিনিটৰ পিছত তুলি ল'ব লাগিব যেহেতু বেছি টাইম ডুবাই থ'লে আপোনাৰ গজাখিনি বেয়া হৈ যাব পাৰে এনে ধৰণৰ এটি ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ কেনে লাগিল জনাব এয়া গজাখিনি চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে ঘৰতে বনালোঁ আপোনালোককো দেখুৱাইছোঁ চাহৰ লগত খাওঁ যিসমূহ সামগ্ৰী প্ৰতি ঘৰ লোকৰ ঘৰতে থাকে সেই ধৰণৰ সামগ্ৰী আজি বনালোঁ গজাৰ ৰেচিপি আপোনালোকৰ মাজলৈ এয়া শ্বেয়াৰ কৰিলোঁ সুন্দৰ কালাৰ আহি পৰিছে খাবলৈ বিশেষ সোৱাদ হয় এনে ধৰণে বনাওক আৰু ঘৰতে ট্ৰাই কৰক হোটেলৰ গজা খোৱা বন্ধ কৰক